ৰাজনীতিৰ মাজতো আজিও কিয় পুখুৰীত ব্যস্ত বিধায়ক ৰমাকান্ত দেউৰী মাটিৰ সৈতে জড়িত থাকিয়েই সম্ভৱ নেকি সফল ৰাজনৈতিক জীৱন মাছৰ পুখুৰী আৰু সেই স্থাননিৰ মাজৰ পৰাই উঠি আহি বিধানসভালৈ যাত্ৰা কৰা এগৰাকী সৰল কৃষকৰ কাহিনী মৰিগাঁও সমষ্টিৰ জনপ্ৰিয় বিধায়ক ৰমাকান্ত দেউৰী 1983 চনৰ পৰাই মৎস্য পালনক জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি অহা দেউৰীয়ে আজিও সেই পুৰণি পথ এৰি দিয়া নাই ৰাজনৈতিক ব্যস্ততা জনসেৱাৰ দায়িত্বৰ মাজতো তেওঁ আজিও নিজৰ হাতৰ মাটি আৰু পানীৰ সৈতে জড়িত হৈ আছে তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰমাকান্ত দেউৰীয়ে প্ৰমাণ কৰি দিছে যে সফল ৰাজনীতিবিদ হ'বলৈ মাটিৰ পৰা আঁতৰি যাবই লাগিব বুলি কোনো নিয়ম নাই মাছ পালন আৰু ধান খেতিৰ সমান্তৰাল যাত্ৰাই তেওঁক সাধাৰণ মানুহৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছে বহু সময়ত তেওঁক নিজৰ পুখুৰী আৰু খেতিপথাৰত সৰল কৃষকৰ ৰূপতেই দেখা যায় য'ত নাথাকে কোনো ৰাজনৈতিক আড়ম্বৰ থাকে কেৱল মাটিৰ সৈতে গভীৰ সংযোগ বিধায়ক দেউৰীয়ে কয় যে কৃষি আৰু মৎস্য পালন কেৱল উপাৰ্জনৰ উৎস নহয় ইটোৰ জীৱনৰ অংশ সেইবাবে বিধায়ক হৈও তেওঁ এই কাম এৰি দিয়া নাই তেওঁৰ মতে কৃষকৰ কষ্ট বুজিবলৈ হ'লে মাটিৰ সৈতে জড়িত থাকিবই লাগে মৰিগাঁৱৰ জনপ্ৰিয় বিধায়কৰ সৰল জীৱনশৈলী আৰু কৃষিৰ প্ৰতি আগ্ৰহে এতিয়া বহুজনক অনুপ্ৰাণিত কৰিছে ৰাজনীতিৰ উচ্চ মঞ্চত থাকিও মাটিৰ মানুহ হৈ থকাৰ এই ছবি ৰমাকান্ত দেউৰীক সঁচাকৈ এক ব্যতিক্ৰমী জনপ্ৰতিনিধি হিচাপে প্ৰতিষ্ঠা কৰিছে এতিয়া কথা মই সৰুৰ পৰাই মাছ মাৰোঁ আৰু মই পুখুৰীত মাছ ধৰোঁ ধান খেতি কৰোঁ মাছৰ খেতি কৰোঁ আৰু মই সেইটো মোৰ বৃত্তিয়ে গতিকে ইয়াক লৈ মই জীয়াই আছোঁ অকল যে বিধায়ক হৈ জীয়াই আছোঁ এনে নহয় নহয় মই বহু 83 পৰাই মই মাছৰ ব্যৱহাৰ কৰোঁ আৰু মই খেতি কৰোঁ মাছ ধৰিব লাগে কালি বিক্ৰী কৰিব লাগে এইবিলাক মানে হাজিৰাবিলাকক পইচা দিব লাগে গতিকে মই এইটো কৰ্ম এইটো বৃত্তি ৰাতিপুৱা 4টা বজাত উঠোঁ মাছৰ দানা দিবৰ কাৰণে মই যিকেইজন মানুহ ৰাখিছোঁ সেইকেইজন মানুহৰ দ্বাৰা মই ৰাতিপুৱা মই কষ্ট কৰোঁ গতিকে এইবিলাক কৈ থাকিলে কি হ'ব আগতেও জানে ৰাতিপুৱা নানালে যদি মই 4টা বজাত জগুৱাই নিদিওঁ মোৰ যিকেইটা মানুহ ৰাখিছোঁ সেইকেইটাতো শুই থাকিব এতিয়া একে বছৰে মই 2 কেজি কৈছোঁ মাছ 3 কেজি কৈছোঁ গতিকে মোৰ দায়িত্ব MLA হ'লে বুলি কৃষি নকৰিলে চলিব পাৰিম নেকি মোৰতো এই বেলেগ হেৰি একো নাই গতিকে মোৰ ল'ৰা ছোৱালী আজি ডাঙৰ দীঘল কৈছোঁ ডেকা কৈছোঁ গতিকে মই কষ্ট কৰোঁ আৰু কষ্ট কৰিব লাগিব লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ প্ৰতিবেদন অংকুৰিত অসম